যি আনুষ্ঠানিকতা এতিয়া বাকী আছে চৰকাৰে কেনেদৰে আগবঢ়াইছে আৰু কি সিদ্ধান্ত এই মুহূৰ্তলৈকে লোৱা হৈছে কিবা অৱগত কৰিব নেকি? কিছু সময়ৰ আগতে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মই আহি গুৱাহাটীৰ পৰা আহি নতুন দিল্লী পাইছোহি। এতিয়ালৈকে যিখিনি খবৰ বা তথ্য আহিছে 12মান বজাত আনুমানিক মাজনিশা এয়াৰ ইণ্ডিয়াৰ ফ্লাইটখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰপিছত যিখিনি আনুষ্ঠানিকতা থাকে আৰু প্ৰাৰ্থীবোৰতো এখন বিমানৰ পৰা ইখন বিমানলৈ নিয়া মেলা ইত্যাদি কামৰ বাবে 1-1.5 ঘণ্টামান সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি ভাবিছোঁ প্ৰায় 1:30-2মান বজাত ইয়াৰ পৰা যিখন বিশেষ বিমান অসম চৰকাৰে সাজু কৰিছে সেইখন বিমানেৰে জুবিনক লৈ যোৱা হ'ব গুৱাহাটীলৈ। গুৱাহাটী 4মান বজাৰ আশে-পাশে পোৱাৰ সম্ভাৱনা আছে আৰু তাৰপিছতে ইতিমধ্যে অসম চৰকাৰে কৈছে যে পোনপটীয়াকৈ কাহিলীৰ পৰা ঘৰলৈ নিয়া হ'ব। তাৰপিছত আমাৰ শুভাকাংক্ষী গুণগ্ৰাহী সকলোৰে বাবে এটা প্ৰশ্ন আছে যে আপুনি বহু যাত্ৰা জুবিনৰ সৈতে কৰিছে আৰু এতিয়া শেষৰ যিটো যাত্ৰা বিদেশৰ পৰা আহি পেলাই মাটিত ভৰি দিয়াৰ পিছত সেই যাত্ৰা আপুনি সংগী হ'ব। হয়, তো ভবা নাছিলোঁ এনেকৈ জীৱনৰ শেষ এই সময়খিনিত জুবিনক এনেধৰণে পাৰ্থিৱ ভৰিত লৈ যাব লাগিব নতুন দিল্লীৰ পৰা ঘৰলৈ। মই আচলতে যেতিয়া এই কথাটো গম পাইছিলোঁ তেতিয়া মই ভূপালত আছিলোঁ মধ্যপ্ৰদেশত। তেতিয়াই কথাটো গম পাইছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত তেখেতো আৰু আমিও পোনপটীয়াকৈ আমাৰ যিটো ছিংগাপুৰ আমাৰ দূতাবাসৰ লগত আমি কথা পাতি বাকীখিনি কাম যিমান পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰিছিলোঁ বা তাৰ পিছৰ গোটেইখিনি কথা সমগ্ৰ অসমবাসী ৰাইজক ইতিমধ্যে চৰকাৰ সংশ্লিষ্ট মহল মুখ্যমন্ত্ৰী মহোদয় নিজাববীয়াকৈ প্ৰতিদিনে সকলোবিলাক স্পষ্টকৈ কৈ আছে। গতিকে সেইখিনি জুবিনৰ লগত মই প্ৰায়ে কথা পাতি থাকোঁ। পুৰণি কথা কিবা যদি থাকে কিবা বা কেতিয়াবা আনকি পুৰণি পাহৰি যোৱা গানৰ কথাও আমি পাতোঁ। মোৰ লগত তেওঁৰ 35 বছৰ বন্ধুত্ব 1990 চনৰ পৰা। জুবিন গাৰ্গৰ বহু প্ৰথম গীতৰ প্ৰথম শ্ৰোতা মই 10 বছৰ পৰ্যন্ত এখন বিচনাত আমি শুইছোঁ আৰু তেওঁ প্ৰথম যিখন প্ৰফেচনেল শ্ব' সেই যিখন সোণাৰীত কৰিছিলে অনামিকা ওলোৱাৰ পিছত সেইখনত মই প্ৰথম এংকৰ আছিলোঁ। তাৰপিছত আমি একেলগে কাম কৰিছিলোঁ। মই 2004 পৰা 20 বছৰ আগলৈকে তেওঁৰ অনুষ্ঠানৰ কিউৰেটৰ আৰু ইভেণ্টৰ গোটেই সাজোন কাচোন ইভেণ্ট মেনেজমেণ্ট কিউৰেটিং গোটেইখিনি মই কৰিছিলোঁ। কিন্তু 20 বছৰ আগতে মই এইবিলাক এৰি দিছিলোঁ কাম। গোটেই এতিয়া আচলতে মোৰ কথা শুনিবলৈ মোৰ কথা এতিয়া আচলতে পাতাৰ মোৰ হেৰি নাই। জুবিন গাৰ্গৰ এটা কথাই মই সিদিনাখন এটা সাক্ষাৎকাৰ কৰিছিলোঁ। এজন পূৰ্ণাংগ শিল্পী। জুবিনৰ দুটা বস্তু জুবিন কায়িকভাৱে যদি নাথাকে চিৰদিন তেওঁ সদায় আমাৰ মাজত থাকিব প্ৰতিজন শুভাকাংক্ষীৰ মাজত। জুবিনৰ এটা ডাঙৰ কথা হ'ল জুবিন একাধাৰে এজন তেওঁৰ গীত ৰচয়িতা, গীতিকাৰ, সুৰকাৰ, তাৰপিছত সংগীত ব্যৱস্থাপক, নিজে কণ্ঠশিল্পী, নিজে বাদ্যযন্ত্ৰী, তেওঁ গীটাৰৰ পৰা তবলালৈকে সকলো বজাব জানে, সংগীত সংৰচনা কৰিব জানে। প্ৰয়োজন সাপেক্ষে তেওঁ ষ্টুডিঅ'ৰ চাউণ্ড ইঞ্জিনিয়াৰ তাত বহি তেওঁ গান ৰেকৰ্ডিং কৰিব পাৰে, গানটোত তেওঁ নিজে অভিনয় কৰিব পাৰে, নৃত্য কৰিব পাৰে। গতিকে এনেধৰণৰ পূৰ্ণাংগ সংগীত শিল্পী ভাৰতত খুব কম আছে। R.D. বৰ্মন, A.R. ৰহমানৰ দৰে যি সকলো কৰে আৰু অসমৰ বা উত্তৰ পূৰ্বৰ যিমান ভাষা উপভাষা আছে প্ৰত্যেকতে গীত গোৱা আৰু প্ৰত্যেকটো ধৰণৰ গীত গোৱা এগৰাকী শিল্পী। তেওঁ অমৰ, তেওঁ সদায় অসমবাসীয়ে চিৰলৈ যেতিয়ালৈকে বহি থাকিব ঠিক সেইদৰে জুবিন গাৰ্গক সদায় মনত ৰাখিব। আজি এনেকুৱা ধৰণৰ পৰিৱেশ ভূপেন্দ্ৰৰ সময়ত আমি দেখিছিলোঁ আৰু আন এটা যুগ আজি কায়িকভাৱে আমাৰ পৰা নাইকিয়া হৈ গৈছে। এতিয়া আমি এনেধৰণৰ নিস্তব্ধতা এনেধৰণৰ এটা পৰিৱেশ আগতে আমি দেখা নাই। জুবিন সদায় আমাৰ মাজত থাকিব। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেইখিনি চৰকাৰে ক'ব। মই সেইটো চৰকাৰে জনাব। থেংক ইউ।